Hello everyone. আজি আমি ডিসকাস কৰিম প্লেনিং কমিশনৰ বিষয়ে। প্লেনিং কমিশনখন 15 মাৰ্চ 1950 চনত গঠন কৰা হৈছিল। আৰু প্লেনিং কমিশনখন 1951 পৰা 2017 লৈকে 12টা প্লেনিং কমিশন কৰা হৈছে। আৰু প্লেনিং কমিশনৰ পিছত নীতি আয়োগ গঠন কৰা হয়। তাৰে প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছে ফাৰ্ষ্ট প্লেন 1951 পৰা 56 লৈকে। আৰু এই প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত মানে মূল উদ্দেশ্য বা মেইন ফোকাস আছিল এগ্ৰিকালচাৰৰ ওপৰত। আৰু ইয়াৰ মানে হেৰেড ডমাৰ মডেলৰ ওপৰত ভিত্তি কৰি পঞ্চবাৰ্ষিক পৰিকল্পনা কৰা হৈছিল। এম ৰখা হৈছিল 2.1 আৰু এচিভ কৰিলে 3.6। তেতিয়া প্ৰেসিডেন্ট আছিল ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছে 1956 পৰা 1961 লৈকে। ইয়াৰ মেইন ফোকাস আছিল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টৰ ওপৰত আৰু মোহনলাল বশিষ্ঠ মডেলৰ ওপৰত ভিত্তি কৰি পঞ্চবাৰ্ষিক পৰিকল্পনাখন হৈছিল। PM আছিল তেতিয়া প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। প্ৰেসিডেন্ট আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এম ৰখা আছিল 4.5% এচিভ আৰু সফলতা লাভ কৰিছিল 4.27%। তাৰে থাৰ্ড প্লেনখন হৈছে 1961 পৰা 60 চনলৈকে থাৰ্ড প্লেনখন। আৰু এই থাৰ্ড প্লেনৰ মেইন ফোকাস আছিল এগ্ৰিকালচাৰ আৰু ইন্ডাষ্ট্ৰি দুইখনে সমান গুৰুত্ব দিয়া হৈছিল। এম ৰখা হৈছিল 5.6% আৰু এচিভ কৰিলে 2.8%। আৰু এই থাৰ্ড প্লেনখনকে আমি প্লেন হলিডে বুলি কওঁ। আৰু প্লেন হলিডে 1966 পৰা 1969 লৈকে চলিছিল। নেক্সট হৈছে ফৰ্থ প্লেন। ফৰ্থ প্লেনখন 1969 পৰা 1974 লৈকে চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাখন আয়োজন কৰা হৈছিল। আৰু ইয়াৰ মেইন উদ্দেশ্যটো হৈছিল যে আমাৰ যিটো নেশনেল ইনকাম আৰু অৰ্থনৈতিক স্থিৰতা হেতু ৰক্ষা কৰা, নেশনেল ইনকাম বৃদ্ধি কৰা। আৰু এই মানে অশোক ৰুদ্ৰা মেনন মডেলৰ ওপৰত ভিত্তি কৰি চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাখন আয়োজন কৰা হৈছিল। আৰু ইয়াৰ এম আছিল 5.6% আৰু এচিভ কৰিলে 3.3%। তেতিয়া প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। পঞ্চম বাৰ্ষিক পৰিকল্পনা আয়োগ। ফিফথ প্লেন 1974 পৰা 1978 লৈকে আছিল ফিফথ প্লেনখন। আৰু ইয়াৰ মেইন ফোকাস আছিল গৰীবী হটাও, কন্ট্ৰোল ইনফ্লেশন, এমপ্লয়মেন্ট জেনারেশন। আৰু কন্ট্ৰোল মানে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা আৰু গৰীবী হটাও আৰু নিযুক্তি প্ৰদান কৰা। এই তিনটা মেইন উদ্দেশ্য আছিল ফিফথ প্লেনৰ। আৰু গৰীবী হটাও স্লোগানটো প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দিছিলে। আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনা মডেলটো আছিল ডিপি ধৰ মডেল। এম ৰখা আছিল 4.4% আৰু এচিভ কৰিলে 4.8%। আৰু এই ফিফথ প্লেনক আমি ৰলিং প্লেন বুলি জনা গৈছিল 1978 পৰা 1980 লৈকে। PM আছিল ইন্দিৰা গান্ধী আৰু প্ৰেসিডেন্ট আছিল ফখৰুদ্দিন আলী আহমেদ। ছয় নম্বৰটো হৈছে ছিক্স প্লেন। 1980 পৰা 85 লৈকে ছিক্স প্লেন আছিল। আৰু ইয়াৰ মেইন ফোকাস আছিল পভাৰ্টি এলিভেশন, টেকনলজি, সেলফ ৰিলায়েন্স, দৰিদ্ৰতা আৰু যিটো আমাৰ টেকনলজিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল। এম ৰখা হৈছিল 5.2% আৰু এচিভ কৰিছিল 5.5%। 7 নম্বৰ যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছে যে 1985 পৰা 90 লৈকে কাৰ্যকাল
কৰা হৈছিল আৰু মেইন ফ'কাছ কৰা হৈছিলে ইম্প্ৰুভ প্ৰডাকশ্যন অফ ফুড এণ্ড ছ'চিয়েল জাষ্টিছ। এতিয়া সেইটো সময়ত প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী আৰু এম ৰখা হৈছিলে 5.0% আৰু এচিভ কৰিছিলে 6.1%। 8 নম্বৰ পঞ্চবাৰ্ষিক পৰিকল্পনাটো হৈছে 92 পৰা 97 লৈকে। ইয়াতো সেম ফ'কাছ কৰা হৈছিলে, বেছি গুৰুত্ব দিছিলে পভাৰ্টি ৰিডাকশ্যন আৰু পপুলেশ্যন কণ্ট্ৰল ওপৰত, জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ওপৰত। আৰু এম ৰখা হৈছিলে 5.6% আৰু এচিভ কৰিছিলে 6.8%। ঠিক তেনেদৰে 9 প্লেন 97 পৰা 2002 চনলৈকে 9 নম্বৰ পঞ্চবাৰ্ষিক পৰিকল্পনাটো কৰা হৈছিলে আৰু ইয়াৰ ইম্প্ৰুভ এডুকেশ্যন, এমপ্লয়মেণ্ট, পভাৰ্টি ৰিডাকশ্যন এই তিনিটাৰ ওপৰত বেছি গুৰুত্ব দিছিলে আৰু এম ৰখা হৈছিলে 6.5% আৰু এচিভ কৰিছিলে 5.6%। 10 নম্বৰটো হৈছে 10th প্লেন। 10 নম্বৰ যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা 2002 পৰা 2027 চনলৈকে নিৰ্ধাৰণ কৰা হৈছিলে আৰু ইয়াৰ মেইন ফ'কাছ আছিলে যে মেইন উদ্দেশ্য আছিলে আনএমপ্লয়মেণ্ট কম কৰা। আৰু এম কিমান আছিলে? এম আছিলে 8.1% আৰু এচিভ কৰিছিলে 7.6%। 11 নম্বৰটো হৈছে যে 11 প্লেন। এই 11 প্লেনটো 2007 পৰা 2012 চনলৈকে নিৰ্ধাৰণ কৰা হৈছিলে আৰু ফ'কাছ ৰখা হৈছিলে ট্ৰান্সপৰ্ট চিষ্টেম, যাতায়াত যোগাযোগৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল। এতিয়া প্ৰধানমন্ত্ৰী আছিলে মনমোহন সিং। একেবাৰে লাষ্টটো হৈছে 12 প্লেন। এইটো 2012 চনৰ পৰা 2017 চনলৈকে কাৰ্যকাল কৰা হ'ল আৰু ইয়াৰ মেইন ফ'কাছটো আছিলে ফাষ্টাৰ এণ্ড মোৰ ইনক্লুজিভ গ্ৰোথ, মানে বেছি মানে দ্ৰুতবেগেৰে উন্নতি কৰা, এইটোৱে মেইন ইয়াৰ উদ্দেশ্য আছিলে। ইয়াৰ পাছত 2015 চনৰ পৰা নীতি আয়োগ, পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ কাৰ্যকাল ভাৰ লোৱা হ'ল। আজিৰ ভিডিঅ'ত ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।